নমস্কাৰ। আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশতে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ সমান্তৰালকৈ নগাঁও মেট্ৰ' হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰতো উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰা পৰিলক্ষিত হ'ল। ৰিচাৰ্চ চেণ্টাৰটোৰ ডাক্তৰ সোহনিতে নগাঁও মেট্ৰ' এণ্ড ৰিচাৰ্চ চেণ্টাৰটোৰ ডিৰেক্টৰ আঞ্জুমা আহমেদৰ তৎপৰতাত 8:30 জাতীয় পতাকা উত্তোলন কৰা হয় আৰু সকলোৱে সমবেত হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। লগতে স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত চিকিৎসাধীন ৰোগীৰ লগত মত বিনিময় কৰাৰ উপৰিও ৰোগীসকলক এটাকৈ মিঠাইৰ টোপোলা বিতৰণ কৰা হয়। নগাঁও মেট্ৰ' হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ লতিফুৰ ডাক্তৰে ভাষণ প্ৰসংগত কয় যে প্ৰত্যেক বছৰৰ দৰে এই বছৰো তেওঁলোকে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় আৰু মিঠাই বিতৰণ কৰে। অনাগত দিনতো এনেদৰে মহান পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে। কেনেধৰণে পালন কৰিছে আজি স্বাধীন সংগ্ৰামৰ বাবে কেনেধৰণে পালন কৰিছে? আজিৰ দিনটো আমাৰ কাৰণে এটা গৌৰৱময় দিন। আমি মেট্ৰ' হস্পিটেলৰ হৈ এই গৌৰৱময় দিনটোত সকলো ভাৰতবাসীৰ লগত মই নিজে অতিকৈ উৎফুল্লিত হয় আৰু এই দিনটোত আমি সকলো ভাৰতবাসীয়ে মনত ৰখা উচিত যে আমি বহুত ত্যাগৰ বিনিময়ত এই স্বাধীনতা পাইছোঁ। গতিকে এই ত্যাগৰ বিনিময়ত আমি কেনেকৈ দেশখন আগবাঢ়ি যাব লাগে, আমি মেট্ৰ' হস্পিটেলৰ পৰা কেনেকৈ আমাৰ ৰোগীসকলক বিশেষ চিকিৎসা সেৱা আগবঢ়াব পাৰোঁ, আমাৰ আপ্ৰাণ যিখিনি আমি পাৰোঁ যথাসম্ভৱ বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্ট দিবলৈ এই দিনটোত আমি সংকল্প লৈছোঁ। মেট্ৰ' হস্পিটেল তথা যি ৰিচাৰ্চ চেণ্টাৰ আছে, বৰ্তমান সময়ত যি আপোনালোকে পতাকা উত্তোলন কৰিলে বা যি আমাৰ ৰাষ্ট্ৰীয় সংগীত আছে তাই গীতো পৰিৱেশন কৰিলে, বৰ্তমানো ৰোগীয়ে আপোনালোকৰ ইয়াত ভৰ্তি হৈ আছে। আইচলেশ্যনেই হওক বা নৰ্মেল আপোনালোকৰ যিসমূহ বেড আছে তাতো ৰোগীসকল ভৰ্তি হৈ আছে, তেওঁলোকৰ প্ৰতি কেনেধৰণে আশা আৰোগ্য কামনা কৰে? এই দিনটোত তেওঁলোক আমাৰ এটা সমভাগী হয়। গতিকে আজি তেওঁলোক অসুস্থ হৈ আছে, কিন্তু তেওঁলোকৰ মনটো বিচনাত থাকি হ'লেও সেই পবিত্ৰ দিনটো এটা উপভোগ কৰিছে। আমি ভাবিম কেনেকৈ তেওঁলোকক বিশেষ আমি সেৱা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকৰ মনটো ভাল লগাবলৈ আমি বিশেষ এটা আয়োজন কৰিছোঁ, যাতে তেওঁলোকো যদিও বিচনাত আছে যাতে আমাৰ লগত দিনটো উপভোগ কৰিব পাৰে। তেওঁলোকৰ কাৰণে আমি এটা সৰুকৈ আৰু সকলো ৰোগীৰ কাৰণে আমি পেকেট লাঞ্চ ঘোষণা কৰিছোঁ। একচুৱেলি মোৰ মা পাপাই সদায় এইটো কথা কয় কি মানে এই ধনী মানুহৰ কাৰণে চবেই আছে, কিন্তু গৰীব মানুহৰ কাৰণে বেছি মানুহ নাই। চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট কি উই লুক আউট ফৰ দেম, কাৰণ ইটছ দেম উই হেভ টু কেটাৰ টু। চ' মানে এই হস্পিটেলবোৰো সেইটো হিচাপতে বনোৱা হৈছিল কি মানে যেন আমাৰ এই অসমৰ চব মানে যিবিলাক মানে ইমান এফৰ্ড কৰিব নোৱাৰে হাই ফেচিলিটি, সিহঁতকো যেন বেষ্ট ট্ৰিটমেণ্ট দি পেলাই ইউ কেন মানে প্ৰভাইড দেম কমফৰ্ট আৰু ইন দিছ প্লেচ। চ' ইটছ ভেৰি সেইটো কাৰণে মানে আমি সেইটো চেষ্টা কৰিম আৰু বিকজ মোৰ পাপাই এটা কথা কয় সদায় কি মানে পইচাটো ইনকাম হৈ যায়, এইটো মোৰ মাৰ কোৱা কথা কি পইচাটো সদায় ইনকাম হয়, ৰেচপেক্টটো সদায় ইনকাম নহয়। চ' আৰু ৰেচপেক্ট দোৱা মানে আশীৰ্বাদ এইবোৰ মষ্টলি গৰীব মানুহেহে দি যায়, বিকজ পিপল হুৱেন ইউ আৰ ৰিচ ইউ হেভ মোৰ অপশ্যনছ, বাট হুৱেন ইউ আৰ নট পুৱাৰ এণ্ড ইউ গেট দেট অপশ্যন চিমিলাৰ টু ৰিচ পিপল দে ব্লেছ ইউ। চ' সেয়াই আৰু